আমি সমূহ ৰাভা অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে সকলো মানুহে সুন্দৰভাৱে শান্তি সম্প্ৰীতিৰে যাতে ৰাভা অসম ইলেকশ্যনটো সুন্দৰভাৱে ভোট প্ৰদান কৰি পাৰ কৰি দিব পাৰে আৰু ৰাভা অসম অট'নমাছ কাউন্সিলত যাতে এখন সুস্থিৰ চৰকাৰ গঠন কৰিব পাৰে বিজেপি ৰাভা অসম যৌথ সংগ্ৰাম সমিতি আৰু এজেপিৰ নেতৃত্বত আৰু সকলো ভোটাৰ ৰাইজ ওলাই আহিছে আৰু সুন্দৰভাৱে ভোট প্ৰদানৰ কাৰণে তেওঁলোকে শাৰী পাতি লাইনত খাৰা হৈছে আৰু সুন্দৰভাৱে ভোট প্ৰদান হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ৰাইজলৈ আমি আহ্বান জনাম যে সুন্দৰভাৱে আহি তেওঁলোকে ভোট প্ৰদান কৰক আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁলোকে অধিকাৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাভা অসমখনক আগবঢ়াই লৈ যাবলৈ শক্তিশালী কৰিব লাগে ক্ষেত্ৰত তেওঁলোকে বিজেপি ৰাভা অসম যৌথ সংগ্ৰাম সমিতি আৰু এজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত তেওঁলোকে কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু আশীৰ্বাদ দিছে আৰু তেওঁলোকে এইদৰে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিটো প্ৰদান কৰি আমাক আগবঢ়াই দিছে। ঠিক আছে। আমি সমূহ ৰাভা অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে সকলো মানুহে সুন্দৰভাৱে শান্তি সম্প্ৰীতিৰে যাতে ৰাভা অসম ইলেকশ্যনটো সুন্দৰভাৱে ভোট প্ৰদান কৰি পাৰ কৰি দিব পাৰে আৰু ৰাভা অসম অট'নমাছ কাউন্সিলত যাতে এখন সুস্থিৰ চৰকাৰ গঠন কৰিব পাৰে বিজেপি ৰাভা অসম যৌথ সংগ্ৰাম সমিতি আৰু এজেপিৰ নেতৃত্বত আৰু সকলো ভোটাৰ ৰাইজ ওলাই আহিছে আৰু সুন্দৰভাৱে ভোট প্ৰদানৰ কাৰণে তেওঁলোকে শাৰী পাতি লাইনত খাৰা হৈছে আৰু সুন্দৰভাৱে ভোট প্ৰদান হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ৰাইজলৈ আমি আহ্বান জনাম যে সুন্দৰভাৱে আহি তেওঁলোকে ভোট প্ৰদান কৰক আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁলোকে অধিকাৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাভা অসমখনক আগবঢ়াই লৈ যাবলৈ শক্তিশালী কৰিব লাগে ক্ষেত্ৰত তেওঁলোকে বিজেপি ৰাভা অসম যৌথ সংগ্ৰাম সমিতি আৰু এজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত তেওঁলোকে কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু আশীৰ্বাদ দিছে আৰু তেওঁলোকে এইদৰে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিটো প্ৰদান কৰি আমাক আগবঢ়াই দিছে। ঠিক আছে।